হয় ছাত্ৰ-ছাত্ৰীসকল, মই কপিল ছাৰ আৰু তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ আজি আৰু কেইটামান সমস্যা লৈ আহিছোঁ আৰু সেইবিলাক সমাধান কৰি দিম। যদি তোমালোকে ফেচবুকত চাই আছা তেতিয়াহ'লে তলত কমেণ্টত ইউটিউবৰ লিংকটো দিয়া আছে, সেই লিংকত গৈ পেলাই তোমালোকে ইউটিউবত গৈ সম্পূৰ্ণ ভিডিঅ'টো চালে প্ৰশ্ন আৰু উত্তৰসমূহ পাই যাবা। আৰু যদি কোনোবাৰ বিশেষ প্ৰয়োজন হৈছে তেতিয়াহ'লে উত্তৰসমূহ মই আপোনালোকক হোৱাটছআপৰ যোগেদি পঠিয়াই দিম। তোমালোকে কেৱল লাইক, ফ'ল' আৰু কমেণ্ট কৰি যাবা আৰু নুবুজিলে হয় সমস্যাবিলাক সমাধান। আজি প্ৰথম প্ৰশ্নটো লৈছোঁ এনেকুৱা। প্ৰথম প্ৰশ্নটো হৈছে যে এলাহাবাদ সন্ধি কি? এই সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল, ইয়াৰ ফলাফল কি? দশম শ্ৰেণীৰ বুৰঞ্জীৰ প্ৰথম যিটো অধ্যায় আছে বংগ বিভাজন আৰু ইয়াৰ স্বদেশী আন্দোলন, সেইটোৰ পৰা লৈছোঁ। আজি 11 নম্বৰত এটা প্ৰশ্ন হৈছে এলাহাবাদ সন্ধি কি? এই সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল, ইয়াৰ ফলাফল কি? এইটো এটা কুৱেশ্যন আছে। 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰেচিডেণ্ট আৰু প্ৰেচিডেঞ্চি পদ কি আছিল, সেই সম্পৰ্কে তোমালোকক মই বুজাই দিম। আৰু 3 নম্বৰ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলবিলাক যেনে অসম, কাছাৰ, খাচী পাহাৰ, জয়ন্তীয়া পাহাৰ, মটক, শদিয়া ৰাজ্য, খামতি ৰাজ্য, চিংফৌ ৰাজ্য আৰু নগা পাহাৰ, এইবিলাক কেতিয়া ব্ৰিটিছ শাসনৰ তলত দিয়া হৈছিল সেই সম্পৰ্কেও তোমালোকক আভাস দিম। গতিকে তোমালোকে ফেচবুকত যিসকলে চাই আছে সেইসকলে কমেণ্টত গৈ ইউটিউবত চাব পাৰিবা, লিংকটো দিয়া আছে। হয়, আজি প্ৰথম প্ৰশ্নটো লৈছোঁ আৰু প্ৰথম প্ৰশ্নটো হৈছে এলাহাবাদ সন্ধি কি? এই সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল, ইয়াৰ ফলাফল কি? হয়, তোমালোকে গমেই পাইছা যে মই সমাজ বিজ্ঞানৰ দশম শ্ৰেণীৰ বুৰঞ্জীৰ বংগ বিভাজনৰ যিটো চেপ্টাৰ সেইটোৰ পৰা এটা প্ৰশ্ন তুলি আনিছোঁ যে এলাহাবাদ সন্ধি কি? এই সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল, ইয়াৰ ফলাফল কি? উত্তৰটো হ'ব এনেধৰণৰ যে যি সন্ধিৰ দ্বাৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগত বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল সেই সন্ধিক এলাহাবাদ সন্ধি বুলি কোৱা হয়। 1765 অৰ্থাৎ 1765 চনত মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এই সন্ধি স্বাক্ষৰ হৈছিল। আৰু এই সন্ধিৰ ফলাফল হ'ল এলাহাবাদ সন্ধিৰ ফলত বংগ, বিহাৰ আৰু উৰিষ্যা বংগ প্ৰদেশৰ অন্তৰ্ভুক্ত হৈছিল। ছেকেণ্ড কুৱেশ্যনটো হৈছে আজিৰ কুৱেশ্যনটো ছেকেণ্ড হৈছে যে প্ৰেচিডেণ্ট আৰু প্ৰেচিডেঞ্চি পদ কি আছিল? ব্ৰিটিছ শাসনকালত এই দুটা গুৰুত্বপূৰ্ণ পদ, আৰু এইটোৰ উত্তৰ হৈছে এনেধৰণৰ যে ইংৰাজ শাসনকালত ভাৰতত ইংৰাজৰ গাই শাসন কেন্দ্ৰ আছিল 3টা। তাৰ ভিতৰত হ'ল কলিকতা, মুম্বাই আৰু মাদ্ৰাজ। প্ৰত্যেক শাসন কেন্দ্ৰৰ প্ৰধান শাসকজনক প্ৰেচিডেণ্ট বোলা হৈছিল আৰু তেওঁৰ সহায়কজনক প্ৰেচিডেঞ্চি বুলি কোৱা হৈছিল। হয়, নেক্সট কুৱেশ্যনটো আছিল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰদেশসমূহ কেতিয়া ব্ৰিটিছৰ তললৈ গৈছিল, তাৰ আভাস মই দিছোঁ যে অসম গৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছৰ তলত দিয়া হৈছিল। কাছাৰ গৈছিল, কাছাৰ যিটো অঞ্চল আছিল সেইটো গৈছিল 1832 চনত। তাৰপিছত আছিল খাচী পাহাৰ 1833 চনত। তাৰপিছত আছিল জয়ন্তীয়া পাহাৰ 1835 চনত। মটক শদিয়া ৰাজ্য গৈছিল 1839 চনত। 1843 চনত গৈছিল খামতি ৰাজ্য আৰু চিংফৌ ৰাজ্য। 1854 চনত একেবাৰে শেষত নগা পাহাৰ ব্ৰিটিছৰ অন্তৰ্ভুক্ত হৈছিল। হয়, আজিৰ এই 3টা প্ৰশ্ন মই তোমালোকক বুজাই দিছোঁ। যদি কিবা বুজিবলগীয়া থাকে তেতিয়াহ'লে তোমালোকে নিশ্চয় কমেণ্ট কৰি জানিবা। আৰু ইউটিউবত মোৰ যিটো চেনেল আছে সেইটোত তোমালোকে ছাবস্ক্ৰাইব কৰিবা, বেল আইকনটো দবাই দিব, তেতিয়া ৰেগুলাৰ পাই যাবা। আৰু বিশেষ আপডেটৰ কাৰণে তোমালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিবা। হয়, সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ। জয় আই অসম।